শিৱসাগৰ জিলাৰ ভিতৰত শীৰ্ষস্থান আৰু ৰাজ্যৰ ভিতৰত ভূগোলত সৰ্বোচ্চ নম্বৰ বিদ্যাভৱনৰ ছাত্ৰী গায়ত্ৰী ফুকনৰ। সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত শিৱসাগৰৰ ডিমৱাল বিদ্যাভৱনৰ গায়ত্ৰী ফুকনে ভূগোলত সৰ্বোচ্চ নম্বৰ লাভ কৰি শতকৰা ৯৬.৮০% বিদ্যাভৱনৰ লগতে জিলাখনলৈ সুনাম কঢ়িয়াই আনিলে। বিদ্যাভৱনৰ পৰা প্ৰথমবাৰৰ বাবে 10জন শিক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈ 100% উত্তীৰ্ণ হয়। মাতৃ নিজৰা কোঁৱৰ ফুকন আৰু কৃষক পিতৃ মাধৱ ফুকনৰ কন্যা গায়ত্ৰীয়ে আৰ্থিক দৈন্যতা যে কেতিয়াও শিক্ষা আহৰণত হেঙাৰ হ'ব নোৱাৰে তাকে প্ৰতিপন্ন কৰাৰ লগতে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ প্ৰথম খোজতে ডিমৱাল বিদ্যাভৱনৰ পৰা সফলতাৰে উত্তীৰ্ণ হৈছে। ব্যুৰ ৰিপৰ্ট পাটকাই টিভি। নমস্কাৰ, মোৰ নাম শ্ৰীমতী গায়ত্ৰী ফুকন আৰু মই ডিমৱালস্থিত বিদ্যাভৱন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা এইবাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত অৱতীৰ্ণ হৈছিলোঁ আৰু এইবাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত মই 500 নম্বৰৰ ভিতৰত 484 নম্বৰ লাভ কৰি 96.80 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছোঁ। এই ক্ষেত্ৰত মোক প্ৰথমতে মোৰ মা দেউতা আৰু মোৰ ভণ্টি দুজনী আছে, তেওঁলোকে আৰু লগতে মোৰ মামা এনাইহঁত তেওঁলোকেও সহায় কৰিছিলে আৰু আটাইতকৈ বেছিকৈ অৱদান আগবঢ়াইছিলে আমাৰ বিদ্যালয়ৰ শিক্ষাগুৰুসকল। তেওঁলোকে আমাক যথেষ্ট মৰমেৰে বুজাই দিছিলে আৰু সকলোবোৰ বিষয় ভালদৰে মনোযোগ দি খৰচি মাৰি পঢ়িবলৈ তেওঁলোকে উৎসাহ যোগাইছিলে আৰু আনচাৰবোৰ যাতে ভালদৰে লিখোঁ প্ৰতিটো কুৱেশ্যন তাৰ বাবে সহায় কৰিছিলে। আৰু যিহেতু এইটো আমাৰ বিদ্যালয়ৰ হায়াৰ ছেকেণ্ডেৰী প্ৰথমটো বেটছ আছিলে, গতিকে প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে আমাৰ বেটছৰ ভালদৰে পাছ কৰিছে, যাৰ বাবে এইটো সুখৰ বিষয় হৈ পৰিছে। মই বৰ্তমান স্নাতকৰ বাবে অধ্যয়ন কৰিম। হিষ্ট্ৰী অনাৰ্ছ লৈ শিৱসাগৰতে পঢ়িম, শিৱসাগৰ গাৰ্লছ কলেজ, আৰু ভৱিষ্যতে চিভিল ছাৰ্ভিচেছৰ পৰীক্ষা দিবলৈ মন আছে। মই তেওঁলোকক এইটো কথাই ক'ব বিচাৰিম যে তেওঁলোকে যিবোৰ পঢ়ে ভালদৰে মনোযোগ দি পঢ়ে আৰু যিবোৰ আনচাৰ লিখে সেইবোৰ ভালদৰে বুজি লৈ লিখিবলৈ চেষ্টা কৰে আৰু তেওঁলোকে বিশেষকৈ পঢ়াৰ সময়ৰ ক্ষেত্ৰত কোৱান্টিটি অৰ্থাৎ পৰিমাণৰ পৰিৱৰ্তে মানে যিখিনি সময় পঢ়িছে তাৰ সময়ৰ পৰিৱৰ্তে তেওঁলোকে কি পঢ়িছে সেই তাৰ ওপৰত বেছি গুৰুত্ব দিব লাগে, ভালদৰে যাতে পঢ়ে। মই দৈনিক 4-5 ঘণ্টা পঢ়িবলৈ চেষ্টা কৰিছিলোঁ আৰু কেতিয়াবা সময় বৃদ্ধিও পাইছিলে আৰু কেতিয়াবা তাৰ কমো হৈছিলে তাতকৈ। দেউতাৰ চাকৰি নাই, দেউতাই খালি খেতি কৰে, কিন্তু আমাৰ এইটো ভাল যে আমাৰ স্কুলত মোৰ এডমিশ্যন আৰু মাহেকীয়া যিটো ফিজ আছিলে সম্পূৰ্ণ ফ্ৰী আছিলে, সম্পূৰ্ণ ফ্ৰীলি পঢ়া শুনা কৰিছোঁ স্কুলৰ পৰা। স্কুলে মোক সেইখিনি সুবিধা দিলে আৰু তাৰ বাবে মই স্কুলক ধন্যবাদ দিব বিচাৰোঁ। সেইখিনি মোৰ মামাহঁতেও চাই দিছিলে আৰু আমাৰ স্কুলৰ ছাৰ বাইদেউসকল তেওঁলোকে বহুত সহায় কৰিছিল, তেওঁলোকে মানে দিছিলে যিমান পাৰে সহায় কৰিছিল।